এইটো ভিডিওত আলোচনা কৰিম দশম শ্ৰেণীৰ জেনাৰেল ম্যাথমেটিক্স এই সাবজেক্টৰ সেকেন্ড ইউনিট টেস্ট এক্সামত হৈ যোৱা কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে A to Z এইটো ভিডিওত আলোচনা কৰিম যিবিলাক ষ্টুডেন্টৰ সেকেন্ড ইউনিট টেস্ট এক্সাম হোৱা নাই সেইবিলাক ষ্টুডেন্টে এইটো কোশ্চেন পেপাৰ সলভ কৰি এক্সাম দিব যাবা এইটো কোশ্চেন পেপাৰৰ পৰা বহুত কোশ্চেন কমন পৰিব এতিয়া তোমালোক এই কোশ্চেন পেপাৰটো কেনেকৈ সলভ কৰিবা মই তোমালোকক কৈ দিও মই MCQ কোশ্চেন কেইটাৰ কোনটো অপচন শুদ্ধ উত্তৰ কমেন্ট বক্সত লিখি দিম তোমালোক প্ৰথমতে কি কৰিবা নিজে MCQ কোশ্চেন কেইটা সলভ কৰিবা তাৰ পিছত কমেন্ট বক্সত গৈ চেক কৰিবা MCQ কোশ্চেন কেইটাৰ উত্তৰ আৰু তুমি যে নিজে কৰিছা এই কোশ্চেন কেইটাৰ উত্তৰ মিলাই চাবা তাৰ পিছত কেইটা হৈছে নিজে ক'ব পাৰিবা মোক কমেন্ট বক্সত জনাবা কেইটা তোমাৰ শুদ্ধ হৈছে তাৰ পিছত তোমালোক চাবা লং কোশ্চেন কি কি আহিছে সেই কেইটাৰ ভিতৰত কি কি পাৰা যদি কোনোবাটা কোশ্চেন নোৱাৰা মোক কমেন্ট কৰি জনাবা মই তোমালোকক এই কোশ্চেনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম মই বাৰে বাৰে কৈছো যিবিলাক ষ্টুডেন্টৰ এক্সাম হোৱা নাই সেকেন্ড ইউনিট টেস্ট এক্সাম এটো কোশ্চেন পেপাৰ সলভ কৰি যাবা ইয়াৰ পৰা বহুত কোশ্চেন কমন পৰিব এতিয়া তোমালোক এই কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা মই বাৰে বাৰে কৈছো দে MCQ কোশ্চেন কেইটাৰ উত্তৰ মই কমেন্ট বক্সত পিন কৰি দিম তোমালোক মিলাই লবা প্ৰথমতে নিজে কৰিব ট্ৰাই কৰিবা তাৰ পিছত তোমালোকে কমেন্ট বক্সত গৈ চেক কৰিবা পাই যাবা উত্তৰবিলাক আৰু মোক কমেন্ট কৰি জনাবা তোমাৰ কেইটা শুদ্ধ হৈছে এতিয়া তোমালোক এই কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা